এক ব্ৰেকিং নিউজ লৈ আহিছো মহানগৰীৰ উদাল বাক্ৰাত ঔষধ নিয়ন্ত্ৰণ বিভাগৰ অভিযানত জয় মেডিকেল নামৰ এখন ফাৰ্মাসী সিল কৰা হৈছে পুনৰবাৰ জনাইছো উদাল বাক্ৰাত ঔষধ নিয়ন্ত্ৰণ বিভাগে চলাই অভিযান আৰু অভিযানত জয় মেডিকেল নামৰ এখন ফাৰ্মাসী সিল কৰা হৈছে ঔষধ পৰিদৰ্শক কিউৰি কিৰণৰ নেতৃত্বত চলিছিল এই অভিযান দীৰ্ঘদিন ধৰি ভেজাল ঔষধ বিক্ৰীৰ অভিযোগ চলি আহিছিল ফাৰ্মাসীখনৰ বিৰুদ্ধে নথিপত্ৰ নথকাকৈ ঔষধ বিক্ৰীৰ অভিযোগ আৰু অভিযোগ সত্য প্ৰমাণিত হলে বাতিল কৰা হ'ব ফাৰ্মাসীৰ অনুজ্ঞাপত্ৰ বৰ্তমান সেই ফাৰ্মাসীখন সিল কৰা হৈছে আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা মেডিচিন আপোনালোকক দেখুৱাইছো উদাল বাক্ৰাত ঔষধ নিয়ন্ত্ৰণ বিভাগে এই অভিযান চলাইছিল আৰু এখন ফাৰ্মাসী সিল কৰা হৈছে জয় মেডিকেল নামৰ ফাৰ্মাসীখন সিল কৰা হৈছে ঔষধ নিয়ন্ত্ৰণ বিভাগে সিল কৰিছে ফাৰ্মাসীখন আৰু ঔষধ পৰিদৰ্শক কিউৰি কিৰণৰ নেতৃত্বত চলিছিল এই অভিযান দীৰ্ঘদিন ধৰি ভেজাল ঔষধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল ফাৰ্মাসীখনৰ বিৰুদ্ধে নথিপত্ৰ নথকাকৈ ঔষধ বিক্ৰী কৰি আহিছিল এই ফাৰ্মাসীখনে অভিযোগ সত্য প্ৰমাণিত হলে বাতিল কৰা হ'ব ফাৰ্মাসীখনৰ অনুজ্ঞাপত্ৰ বৰ্তমান যেহেতু সিল কৰিছে ঔষধ নিয়ন্ত্ৰণ বিভাগে আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধেও লোৱা হ'ব বিহিত ব্যৱস্থা খেদি পেলাই এটা অভিযোগ পাইছিলোঁ যে কাউণ্টাৰফিট এটা মেডিচিনছ তেওঁলোকৰ ইয়াৰ পৰা বিক্ৰী কৰি থকা হৈছে আৰু সেইটো সূত্ৰৰ পম খেদি পেলাই আমি আহি পেলাই আজি যুটীয়া এটা অভিযান চলোৱা হ'ল আমাৰ উদাল বাক্ৰাৰ পুলিচ প্ৰশাসন আমাৰ সহযোগত আছিলে আৰু আহি পেলাই আমি পালোঁ যে সঁচাকৈ এটা মেডিচিন মানে তেওঁলোকে কাউণ্টাৰফিট হিচাপে আমি ধৰি লওক ছাছপেক্ট কৰিছোঁ আৰু সেইটো আপোনাৰ আমাৰ পুলিচ প্ৰশাসনৰ তৰফৰ পৰা মানে বস্তুটো আপোনাৰ মেডিচিনটো চিজ কৰা হৈছে আৰু তাৰ লগতে আৰু কিছুমান বিসংগতি আমি দেখা পাইছোঁ যাৰ ফলত আমি কি কৰিছোঁ আজি এই দোকানখন আমি বন্ধ কৰিবলগীয়া হৈছে আৰু পৰৱৰ্তী কালত ধৰি লওক আমি ইয়াৰ ওপৰত মানে যিটো ডিপাৰ্টমেণ্টেল একশ্যনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি থকা বাৰু ইনভেষ্টিগেশ্যনটো চলি থাকিব ইয়াত আপোনাৰ ধৰি লওক বিসংগতি ধৰি লওক প্ৰথম হ'ল আপোনাৰ কাউণ্টাৰফিট মেডিচিনছটো আমি পাইছোঁ সেইটো কথা তাৰ এটা আপোনাৰ ছাছপেক্টৰ ওপৰত আপোনাৰ ভেজাল ঔষধ ধৰি লওক যিটো হয় আমাৰ সেইটো আপোনাৰ পাৰ্চেছ ৰেকৰ্ড নাই চেলছ ৰেকৰ্ড নাই সেই বস্তুখিনি নাই তো গতিকে তাৰ ওপৰত আমাৰ ধৰি লওক এটা মানে ইনভেষ্টিগেশ্যন চলি থাকিব দ্বিতীয় কথা হ'ল আমি কিছুমান নিচাসক্ত টেবলেটো আমি পাইছোঁ সেইখিনিও আমাৰ ধৰি লওক কোনো ধৰণৰ তেওঁলোকৰ পাৰ্চেছ ৰেকৰ্ড পোৱা নাই চেলছ ৰেকৰ্ড পোৱা নাই গতিকে এইখিনিৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যন চলিব আৰু পৰৱৰ্তী কালত আপোনাৰ ধৰি লওক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি আপোনাৰ যিখিনি অভিযোগ আছে সেইখিনি সত্য প্ৰমাণিত হয় তেওঁ নিশ্চয় তেওঁৰ আমাৰ ধৰি লওক এৰেষ্ট হোৱাৰ সম্ভাৱনা আছে অ'নাৰজনৰ নামটো এতিয়া ধৰি লওক অকণমান ক'বলৈ বেয়া পাইছোঁ ধৰি লওক যিহেতু আমাৰ বস্তু এটা মানে চলি আছে আমাৰ এটা ইনভেষ্টিগেশ্যন ফাৰ্মাচীখনটো দেখা পাইছে আপোনালোকৰ জ্যোতি মেডিকেল হল তো গতিকে এইখন আপোনাৰ জ্যোতিকুচি এৰিয়াত আপোনাৰ অৱস্থিত হয় গতিকে ধৰি লওক আমি বাকীখিনি ধৰি লওক আপোনালোকৰ পৰৱৰ্তী সময়ত আপোনালোকক জনাম কিন্তু বৰ্তমান সময়ত আমি কি কৰিছোঁ যিখিনি বিসংগতি ধৰা পৰিছে বা যিখিনি আমাৰ অভিযোগ আছিলে সেইখিনি সত্য প্ৰমাণিত নোহোৱালৈকে বৰ্তমান ফাৰ্মাচীখন বন্ধ ৰখা হৈছে আৰু ইনভেষ্টিগেশ্যনটো আমাৰ চলি থাকিব হয় নিশ্চয় বাতিল হ'ব তেতিয়া সেইখন নিশ্চয় বাতিল প্ৰথমতে তেওঁলোকৰ আমাৰ ছাছপেনশ্যন কৰা হ'ব তাৰপাছত আমাৰ বাতিল কৰি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব